হাউলিৰ হেল্প ফাউণ্ডেশ্যনৰ মহানুভৱতা দৰিদ্ৰ বৃদ্ধা আৰু বিধৱা মহিলাৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ অন্যতম সামাজিক অনুষ্ঠান হেল্প ফাউণ্ডেশ্যনৰ উদ্যোগত আজিৰ দিনত 10 বজাত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱা ঠাণ্ডাৰ পৰা পৰিত্ৰাণ দিবলৈ ঘিলাজাৰী অঞ্চলৰ দৰিদ্ৰ বৃদ্ধ আৰু বিধৱা লোকৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। ঘিলাজাৰী গাঁৱৰ প্ৰায় 150 গৰাকী লোকৰ মাজত কম্বল বিতৰণ কৰে। উক্ত কাৰ্যসূচীত হেল্প ফাউণ্ডেশ্যনৰ সভাপতি আব্দুল জুব্বাৰ আলী, সাধাৰণ সম্পাদক মুস্তাফা বাহাৰুল হক, সম্পাদক ক্ৰমে আজিজুৰ ৰহমান, বুলবুল ৰহমান, মকিবুল ইছলাম, সমাজকৰ্মী হবিবৰ ৰহমান সহ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হেল্প ফাউণ্ডেশ্যনৰ এনে মহানুভৱতাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আমি বৰপেটা জিলাৰ আমি এটা হেল্প ফাউণ্ডেশ্যনৰ নামৰ এটা অৰ্গেনাইজেশ্যন যোৱা 5 বছৰ আগতে আমি জন্ম দিছিলোঁ। এই জন্মৰ দিয়াৰে পৰাই আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আহিছোঁ। দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আমি সহযোগ কৰিছোঁ। আমি নদী ভাঙা মানুহসকলক আমি সহযোগ কৰিছোঁ। কৰোণাৰ সময়ত আমি যথেষ্টখিনি কাম কৰিছিলোঁ এই অৰ্গেনাইজেশ্যনৰ সময়ত। আমি কিছু বৰপেটা জিলাৰ কিছু বিধৱা, যিসকল বিধৱাই আপোনাৰ হোটেলত কাম কৰে, সেইসকল বিধৱাসকলক আমি কৰ্মসংস্থাপন হিচাপে আমাৰ এই হেল্প ফাউণ্ডেশ্যনৰ উদ্যোগত আমি সেইসকল ব্যক্তিসকলক আমি দোকানৰ ব্যৱস্থাও কৰি আহিছোঁ। আজি আমি এই বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত গিলাজাৰী গাঁৱৰ 150জনী বিধৱা মহিলাসকলক আমি এই ঠাণ্ডাৰ মাজত তেওঁলোকৰ মাজত আমি কম্বল বিতৰণ কৰিলোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী তথা বিশেষভাৱে বৰপেটাবাসী ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ, হেল্প ফাউণ্ডেশ্যনৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনত এই ফাউণ্ডেশ্যনৰ জৰিয়তে দুখীয়া মানুহৰ কাষত যাতে আমি হেল্প ফাউণ্ডেশ্যন সদায় থাকিব পাৰোঁ। বিগত দিনত যেনেকৈ আছিলোঁ, অনাগত দিনতো যাতে আমি থাকিব পাৰোঁ। আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষভাৱে আমাৰ এই অঞ্চলত পাকাবেতবাৰী সমষ্টিত যিসকল বিধৱা মানুহৰ ছোৱালীসকলক বিশেষভাৱে বিয়া দিয়াত তেওঁলোকৰ কষ্ট হয়, তেওঁলোকে যদি আমাৰ লগত যোগাযোগ কৰে, আমি সেই বিধৱা ছোৱালীজনীক বিয়া দিয়াত আমি এই হেল্প ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিগত দিনত আমি সহযোগ কৰি আহিছোঁ। অনাগত দিনতো আমি যাতে হেল্প ফাউণ্ডেশ্যনৰ জৰিয়তে সহযোগ কৰিম। গতিকে আমি কেইজনমান যুৱক বন্ধুসকলে আপোনালোকৰ জৰিয়তে বৰপেটাবাসীক এটা কথা ক'ব বিচাৰিছোঁ যে আমি এই হেল্প ফাউণ্ডেশ্যনৰ জৰিয়তে আমি যিমানখিনি কাম কৰিব লাগিছিল সিমানখিনি কাম কৰিব পৰা নাই, কিন্তু অনাগত দিনত আমি আৰু ইয়াতকৈ আৰু ভাল কাম কৰাৰ কাৰণে সদায় চেষ্টা কৰিম।